Alhamdulillah Rabbil Alamin wassalatu wassalamu ala sayyidil anbiya wal mursalin wa ala alihi wa sahbihi ajma'in. Thumma ba'd. Once again assalamu alaikum warahmatullahi wabarakatuh. তো আমি আলোচনা কৰিছিলো কি ওয়ালিদ বিন মুগিৰাৰ বাকিয়াটো। তো ওয়ালিদ বিন মুগিৰা আৰবৰ এজন বহুত ডাঙৰ শায়াৰ, বহুত ডাঙৰ সাহিত্যিক। আৰবী ভাষাত তেখেত খুব মাহিৰ আছিল। তেওঁ বহুত মাহিৰ। তেওঁৰ ওচৰত কথা কোৱা এলাকেলা মানুহ সাহস কৰিব নোৱাৰে। এনেকুৱা এক্সপাৰ্ট আৰবী, বহুত ডাঙৰ শায়াৰ, বহুত ডাঙৰ সাহিত্যিক। তো মুশৰিকে মক্কা ভাবিলে যে কি ওয়ালিদ বিন মুগিৰাক নবীজীৰ লগত ফেস টু ফেস কৰা যাওক, কম্পিটিশন হওক। আৰু ওয়ালিদ বিন মুগিৰাহে কি কৰিব লাগে, আমাক এটা কোৰানৰ পৰা ফুল এটা উলিয়াই দিব লাগে। ওয়ালিদ বিন মুগিৰাহে কোৰানৰ পৰা আমাক এটা ফুল উলিয়াই দিব লাগে। এই বুলি কি কৰিলে, ওয়ালিদ বিন মুগিৰাক নবীজীৰ লগত ফেস টু ফেস খাৰা কৰাই কেনে কম্পিটিশন কৰাই দিলে ফেস টু ফেস। আৰু মুশৰিকে মক্কা কি কৰিলে, গোটেই মানে কি তেওঁলোক নবীজীৰ আৰু ওয়ালিদ বিন মুগিৰাৰ চাৰিওফালে প্ৰায় 100 ফুটমান দূৰত চাৰিওফালে থিয় হৈ খাৰা হৈ চাই থাকিল। আৰু ওয়ালিদ বিন মুগিৰে কথা আৰম্ভ কৰি দিলে নবীজীৰ লগত ফেস টু ফেস কম্পিটিশন দেখি। ওয়ালিদ বিন মুগিৰে ক'লে যে মুহাম্মদ কি কৰি আছা, কি লাগে তোক? এনেকুৱা ব্যৱহাৰ নাউজুবিল্লাহ, নবীজীৰ লগত ব্যৱহাৰ এনেকুৱা যে তোক কি লাগে, তোক আৰবৰ লিডাৰ বনাই দিওঁ, আৰবৰ লিডাৰ পাতি দিওঁ, তোক ফাইনেন্সিয়েল মিনিষ্ট্ৰি দি দিওঁ, আৰবৰ ধুনীয়া ধুনীয়া ছোৱালীবোৰ দি দিওঁ, যিফালে ইচ্ছা কৰা সিফালে যি লাগে তাকে কৰি দিওঁ। এনেকুৱা বিভিন্ন ধৰণৰ অফাৰ কৰিব ধৰিলে। আৰু নবীজীয়ে মনে মনে শুনি থাকিল। আৰু মুশৰিকে মক্কাই ভাবি আছে যে আজি নবীজীৰ মাত নাই দেখক, মনে মনে শুনিহে আছে। তাৰপিছত নবীজীয়ে ওয়ালিদ বিন মুগিৰে যেতিয়া কথা কোৱা হ'ল, তেতিয়া নবীজীয়ে ওয়ালিদ বিন মুগিৰাক সুধিলে আফাৰাখত তোৰ হ'লনে কথা কোৱা, তই ফাৰিক, এতিয়া মই ক'ব পাৰোঁনে? ওয়ালিদ বিন মুগিৰে ক'লে ঠিক আছে কওক, কি ক'ব লগা আছে কচোন। তো নবীজীয়ে সূৰা ফুছিলাত তিলাওয়াত কৰিলে। নবীজীয়ে সূৰা ফুছিলাত তিলাওয়াত কৰিলে আৰু ওয়ালিদ বিন মুগিৰাই শুনি শুনি কান্দা আৰম্ভ কৰি দিলে। সূৰা ফুছিলাত তিলাওয়াত কৰিলে আৰু ওয়ালিদ বিন মুগিৰে শুনি শুনি কান্দা আৰম্ভ কৰি দিলে। যেতিয়া আজাবৰ আয়াত আহি পালে, তো ওয়ালিদ বিন মুগিৰে ধাপকৈ কান্দি দিলে আৰু কি কৰিলে, নবীজীৰ হাতত মুখত হাতখন দি বাধা কৰি দিলে, বাছ বন্ধ কৰা, আৰু মই শুনিব নোৱাৰোঁ, বন্ধ কৰি দিলে ওয়ালিদ বিন মুগিৰে। ওয়ালিদ বিন মুগিৰে এনেকৈ কৈ কেনে কি কৰিল, ফিৰি আহিল তাৰ পৰা, নবীজীৰ ওচৰৰ পৰা ফিৰি আহিল। মুশৰিকে মক্কা আচৰিত, আৰে ওয়ালিদ বিন মুগিৰে ফিৰি আহিল, ইমান ডাঙৰ এটা মানে আৰবী জানা মানুহ এজন, এটা ভুল ওলাব নোৱাৰিলে, মুখখন কেনেকৈ ফিৰি আহিল? মুশৰিকে মক্কা সুধিলে যে তই যে ফিৰি আহিলি কি কাৰণত? শ্বাহৰাক তোৰ ওপৰত যাদু কৰিলে নেকি? শ্বাহৰাক তোৰ ওপৰত যাদু কৰিলে নেকি? আপোনাৰ ওপৰত যাদু কৰিলে নেকি? তেতিয়া ওয়ালিদ বিন মুগিৰাহে ক'লে কুলু মাছহুদা, মই যি ক'ব লগা আছে মই ক'লোঁ, এইখন বহুত ভাৰী কালাম, এইখন বহুত ভাৰী কালাম, এইখন বহুত ভাৰী কালাম, ইয়াৰ ওপৰত আৰু কোনো কালাম ভাৰী হ'ব নোৱাৰে। ওয়া ইন্নাহু ইয়ালু ইউলা আলাইহি। ওয়ালিদ বিন মুগিৰাই ক'লে যে এইখন বহুত ভাৰী কালাম, ইয়াৰ ওপৰত আৰু কোনো কালাম ভাৰী হ'ব নোৱাৰে, মই চাৰেণ্ডাৰ কৰিছোঁ। এখন আল্লাহৰ কিতাপ, এখন তেওঁৰ বাণী নহয়, তেওঁৰ মুখৰ বাণী নহয়, এখন ওপৰৰ আল্লাহৰ কিতাপ, কোনোবা এজন মানে আল্লাহৰ কিতাপ এখন, তেওঁ স্বীকাৰ কৰিলে। কথাটো হ'ল কি, মই ক'ব বিচাৰিছোঁ যে কি সূৰা ফুছিলাত শুনি ওয়ালিদ বিন মুগিৰাহে কান্দি দিছে, কিন্তু আমি হয়তো হাজাৰবাৰ শুনিলেও কান্দান নোলায়। কাৰণটো কি? এইটোৱে তাৰ খুবচুৰতি, তাৰ বিউটিনেছ, তাৰ তৰটিব, তাৰ মেছেজবিলাক আমি নাজানো, আৰু জানিলেও ওপৰে আমি জানো, তাৰ ভিতৰত সোমাব লাগিব। তাৰ ভিতৰতে সোমোৱাৰ চেষ্টা কৰিছোঁ ইনশাল্লাহ আমি। যি নহওক, এইটো এটা বাকিয়া। তাৰপিছত এটা বাকিয়া আছে কি, আবু জেহেল, আখনাছ, আবু সুফিয়ান, চাইবা, উতবা, এওঁলোকৰ এটা বাকিয়া আছে। এওঁলোকে কি কৰিলে যে কি কোৰাণ, যেতিয়া নবীজীয়ে কোৰাণ তিলাওয়াত কৰি মদিনাৰ মক্কাৰ গলিয়ে গলিয়ে যেতিয়া দাৱাত দিব ধৰিলে, কোৰাণৰ আয়াত তিলাওয়াত কৰি যেতিয়া দাৱাতৰ কাম কৰিলে, দাৱাত আৰু তাবলিগৰ মেহনত চুৰু কৰি দিলে, তেতিয়া তেওঁলোকে মুশৰিকে মক্কাই ভাবিলে যে আমাৰ ল'ৰা ছোৱালীবিলাকতো চব আমাৰ দিন ধৰ্ম এৰি কেনে মহম্মদৰ দিন ধৰ্ম লৈ ল'ব, তেতিয়া কি কৰা যায়? তো তেওঁলোকে এটা উপায় নাপায় কি কৰিলে, মক্কাৰ তেওঁলোকৰ এখন পাৰ্লিয়ামেণ্ট আছিল, দাৰুল নদৱা, পাৰ্লিয়ামেণ্টখনৰ নাম আছিল দাৰুল নদৱাত এই কথাষাৰ উত্থাপন কৰিলে। তাৰপিছত দাৰুল নদৱাত এখন বিল পাছ হ'ল যে এই কালাম যাতে আমাৰ কোনো ল'ৰা ছোৱালী বা আমাৰ কোনো মক্কাৰ মানুহে যাতে নুশুনে, এখন বিল পাছ কৰি দিলে, বিল এখন ওলাল। তো সেই মোতাবিক মেহনত কৰিলে আবু জেহেল, আখনাছ, আবু সুফিয়ান, উতবা, তাৰপিছত চাইবা, এওঁলোকে কি কৰিলে, মেহনত কৰিব ধৰিলে, দিনৰ ভাগত গৈ কেনে মেহনত কৰে যে এই কোৰাণৰ কালাম যাতে আমাৰ ল'ৰা ছোৱালী নুশুনে। আৰু কি কৰে, এওঁলোকে ৰাতি মনে মনে আকৌ নিজে কোৰাণ শুনে। নবীজীয়ে যেতিয়া ঘৰত ৰাতি যেতিয়া কোৰাণ তিলাওয়াত কৰে, যেতিয়া কিয়াম কৰে, কিয়ামত যেতিয়া কোৰাণ তিলাওয়াত কৰে, তেতিয়া এওঁলোকে মনে মনে গৈ কোৰাণ তিলাওয়াত কৰে। তো এই কথাষাৰ যেতিয়া কাম দিয়া নাই, এই বিলখনে যেতিয়া কাম দিয়া নাই, তেতিয়া কি কৰিলে, দাৰুল নদৱাত আকৌ এটা কমপ্লেইন কৰিলে। নেক্সট আকৌ তেওঁলোকৰ পাৰ্লিয়ামেণ্টত কথাখন উত্থাপন কৰিলে। কথাটো উত্থাপন কৰাৰ পিছত আকৌ এটা বিল পাছ হ'ল, এইবাৰ ষ্ট্ৰং বিল এখন পাছ হ'ল যে কি যোনে এই কোৰাণ শুনিব তাৰ ঘৰ জুই লগাই দিয়া হ'ব।
যোনে এই কোৰাণ শুনিব তাৰ ঘৰ জুই লগাই দিয়া হ'ব এই বুলি কি কৰিলে এবাৰ ষ্ট্ৰিক্ট বিল কোনেও শুনিব নোৱাৰে এইবাৰ কি কৰিলে আবু জেহেলে মনে মনে ৰাতি যেতিয়া নবীজীয়ে কোৰাণ তিলাৱাত কৰে আবু জেহেলে ৰাতি মনে মনে গৈ কেনে কোৰাণ তিলাৱাত সেইটো সাইডৰ পৰা আহি উত্তৰ সাইডৰ পৰা আহি কেনে আবু জেহেলে কাণ লগাই কেনে কোৰাণ শৰীফ শুনি থাকে আখনাছ এইটো সাইডৰ পৰা আহি মনে মনে আহি কেনে কি কৰে দক্ষিণ সাইডৰ পৰা আহি কেনে মনে মনে কাণ লগাই কেনে বেৰত কোৰাণ শৰীফ শুনি থাকে আবু সুফিয়ান আহি ফ্ৰণ্ট সাইডৰ পৰা সেইটো সাইডৰ পৰা আহি কেনে পূব সাইডৰ পৰা আহি কেনে কি কৰে মনে মনে আহি কেনে কাণ লগাই কেনে কোৰাণ শুনি থাকে আচৰিত আৰু যেতিয়া কোৰাণ শুনি শুনি যেতিয়া সুবে সাদিক আৰম্ভ হয় যেতিয়া ৰাতিপুৱা পোহৰ হ'ব আৰম্ভ হয় তিনিটা যেতিয়া ওলাই আহে ওলাই এটা আনটোক দেখাবে কেনে শক্ত হৈ আচৰিত আৰে ভাই তই ইয়াতে তয়তো ইয়াতে কিয় বোলে ভাই এনেকুৱা নহয় কথা কোৰাণৰ এনেকুৱা কালাম আমি শুনাই নাই গতিকে মই ঘৰত থাকিব পৰা নাই মই কোৰাণ নুশুনাকৈ থাকিব নোৱাৰোঁ সেইকাৰণে মই আহিব বাধ্য হৈ গৈছোঁ মই নোৱাৰোঁ থাকিব কোৰাণ শুনিব বাধ্য হৈ গৈছোঁ তিনিওটাই চেম মুক্তি দিয়ে চেম কথা কয় তাৰপিছত তিনিওটাই কি কৰে কসম খাই কেনে গুচি যায় যে কি যে আজিৰ পৰা নাহোঁ কাৰণ এই কথা যদি গম পায় যদি পাৰ্লিয়ামেণ্টত এই কথাষাৰ আমাৰ উত্থাপন হ'ব লাগিল আমাৰ ঘৰ দুৱাৰ জ্বলাই দিব আৰু আমাক মক্কাৰ পৰা বাহিৰ কৰি দিব তেওঁলোকে আকৌ কসম খাই কেনে গুচি যায় ঘৰে ঘৰে আৰু নবীজি যেতিয়া দিনত আকৌ কোৰাণ তিলাৱাত কৰি দাৱাতৰ কাম কৰি থাকে তেতিয়া কি কৰে আকৌ তেওঁলোকে হাল্লা চিল্লা চুৰু কৰি দিয়ে ল'ৰা ছোৱালীবিলাকক মানে গান বাজানা কৰিব আৰম্ভ কৰি দিয়ে হাল্লা চিল্লা মানে কাণত থপা দিব দিয়ে যাতে কোৰাণ নুশুনে আকৌ ৰাতি যেতিয়া নবীজি আকৌ কিয়াম কৰে ঘৰত যেতিয়া কোৰাণ তিলাৱাত কৰে তেতিয়া কি হয় আকৌ মনে মনে সেম ঘটনা আবু জেহেল এইফালৰ পৰা আখনাছ এইফালৰ পৰা আবু সুফিয়ান এইফালৰ পৰা আহি মনে মনে কোৰাণ শুনে আৰু যেতিয়া ৰাতিপুৱা সুবে সাদিক আৰম্ভ হয় তেতিয়া তিনিওটাই আকৌ লগালগি হয় কেনে আকৌ চফ্ট হয় আকৌ কসম খায় এই ঘটনাটো তিনিবাৰ ৰিপিট হয় ৰিপিট হোৱাৰ পিছত পিছদিনাখন তিনিবাৰৰ যেতিয়া পিছদিনাখন আবু জেহেল আখনাছ আৰু আবু সুফিয়ান আবু জেহেলৰ ওচৰত যায় কেনে কয় যে কি ধাৰণা হয় আপোনাৰ আপুনি কি ভাবে কোৰাণ সম্পৰ্কে তেতিয়া আবু জেহেলে কয় যে কি মই জানো এখন কোৰাণ মই জানো এখন আল্লাহৰ কালাম হয় কিন্তু এটা কথা মুহাম্মদৰ মুখৰ পৰা আমি এইবিলাক কথা মানিমনে তেওঁতো আমাতকৈ তলৰ বংশ যদিও কুৰাইশ বংশৰ নবীজি কুৰাইশ বংশৰ তেওঁলোকো কুৰাইশ বংশৰ আছিল আবু জেহেল কুৰাইশৰ মাজত আৰু বিভিন্ন গোত্ৰ আছিল নহয় তো তেওঁ তলৰ গোত্ৰৰ মানুহ মুহাম্মদটো তলৰ গোত্ৰৰ তেওঁৰ কথানো আমি শুনিমনে মানে অহংকাৰৰ কথা আহি গৈছে ইয়াতে আমাৰো কিছুমান মানুহৰ মাজত এনেকুৱা দেখা যায় যে সাধাৰণ বক্তাৰ কিছুমান কথা নুশুনে এই তেওঁ মোতকৈ সৰু বক্তা সি কোন এটা সি কি আছে তাৰ কথা যে মই শুনিম এইটো অহংকাৰ কোৰাণ দিন ইছলাম এটা এনেকুৱা ধৰ্ম আপুনি কোনো এজন পাৰ্টিকুলাৰ স্কলাৰ কোনো এজন পাৰ্টিকুলাৰ উলামাৰ লগত থাকি আপুনি দিন শিকিব নোৱাৰিব আপুনি বিভিন্ন ধৰণৰ চাৰিওফালৰ পৰা আপুনি সাগৰৰ নিচিনা এইটো মই কৈছোঁৱে প্ৰথমতে এই চাৰিওফালৰ পৰা আমি কথাবোৰ শুনিব লাগিব আৰু তেহকিক কৰিব লাগিব সকলো কথা শুনিব লাগিব সকলোৰে কথা শুনিব লাগিব আৰু সকলোৱে তেহকিক কৰি কেনে সকলোৱে পঢ়ি শুনি ইছলাম উপস্থাপন কৰাৰ চেষ্টা কৰি আছে আমি সকলোৰে কথা শুনি তাক তেহকিক কৰি মানাৰ চেষ্টা কৰিব লাগিব কথাটো হ'ল সেইটো বাৰু যিয়ে নহওক কথাটো অলপ বেলেগ চাইডে গ'ল কথাটো হৈছে কি যে অহংকাৰ থাকিলে নহ'ব অহংকাৰৰ পৰা চাফ হ'ব লাগিব তাৰপিছতহে আমাৰ দিলত কোৰাণ সোমাব অহংকাৰ যদি থাকে আপোনাৰ দিলত কোৰাণ নোসোমায় এইটো হাদিছ আছে হাদিছৰ এইটো চৰ্ত আছে অহংকাৰৰ পৰা চাফ হ'ব লাগিব দিল অহংকাৰ মুক্ত হ'ব লাগিব বাৰু যিয়ে নহওক আমি ইয়াৰ পিছত আমি কোৰাণৰ বহুত ধুনীয়া কিছুমান উদাহৰণ আলোচনা কৰিম ৱা আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন বাৰাকাল্লাহু লানা ওয়া লাকুম